আজি আমি আলোচনা কৰিম সৌৰজগতনো কি এই বিষয়ে। হোৱাট ইজ সোলাৰ ছিষ্টেম? আমি জানো যে সূৰ্য হ'ল এটা নক্ষত্ৰ আৰু নক্ষত্ৰক ইংৰাজীত কয় ষ্টাৰ বুলি, সূৰ্যক ইংৰাজীত ছান বুলি কোৱা হয়। আৰু সূৰ্য নামৰ এই নক্ষত্ৰটোক কেন্দ্ৰ কৰি 8টা গ্ৰহই ঘূৰি আছে বা পৰিভ্ৰমণ কৰি আছে। এই 8টি গ্ৰহ হ'ল ক্ৰমে বুধ, শুক্ৰ, পৃথিৱী, মংগল, বৃহস্পতি, শনি, ইউৰেনাছ আৰু নেপচুন। সৌৰজগতক ইংৰাজীত সোলাৰ ছিষ্টেম বুলি কোৱা হয়। সূৰ্য বা ছান হ'ল একমাত্ৰ নক্ষত্ৰ। বুধক ইংৰাজীত মাৰ্কিউৰী বুলি কোৱা হয়, শুক্ৰক ভেনাছ, পৃথিৱীক আৰ্থ, মংগলক মাৰ্চ, বৃহস্পতিক জুপিটাৰ, শনিক ছেটাৰ্ণ, ইউৰেনাছক ইউৰেনাছ আৰু নেপচুনক নেপচুন বুলি কোৱা হয়। এতিয়া আহোঁ এই 8টি গ্ৰহৰ গতিবেগ আৰু সূৰ্যৰ পৰা ইহঁতৰ দূৰত্ব, লগতে গ্ৰহবোৰৰ কিছুমান বৈশিষ্ট্যৰ ওপৰত আমি এতিয়া আলোচনা কৰিম। সৌৰজগতৰ একমাত্ৰ নক্ষত্ৰ হ'ল সূৰ্য। সূৰ্যৰ মুঠ ব্যাস হ'ল 13,92,000 কিলোমিটাৰ। পৃথিৱীতকৈ সূৰ্য প্ৰায় 109 গুণে ডাঙৰ। সূৰ্য 74% হাইড্ৰজেন আৰু 25% হিলিয়ামেৰে পূৰ্ণ এটি গেছীয় অগ্নিপিণ্ড। সূৰ্যৰ অপৰিসীম মাধ্যাকৰ্ষণ শক্তিৰ বাবেই সৌৰজগতৰ গ্ৰহবোৰে সূৰ্যক প্ৰদক্ষিণ কৰি আছে। সূৰ্যৰ আটাইতকৈ ওচৰত থকা গ্ৰহটিৰ নাম হ'ল বুধ বা মাৰ্কিউৰী। এই গ্ৰহটো আটাইতকৈ ওচৰত আছে আৰু এই গ্ৰহটো আন গ্ৰহবোৰতকৈ আটাইতকৈ সৰু। বুধ গ্ৰহই সূৰ্যক এবাৰ প্ৰদক্ষিণ কৰিবলৈ সময় লাগে মাত্ৰ 88 দিন। অৰ্থাৎ আন গ্ৰহৰ তুলনাত বুধ গ্ৰহই অতি দ্ৰুতভাৱে সূৰ্যক প্ৰদক্ষিণ কৰে। সূৰ্যৰ পৰা বুধৰ দূৰত্ব হ'ল 57.91 মিলিয়ন কিলোমিটাৰ। বুধ গ্ৰহৰ নিজস্ব কোনো উপগ্ৰহ নাই। এই গ্ৰহত এটমিক অক্সিজেন, এটমিক হাইড্ৰজেন, ছ'ডিয়াম, মেগনেছিয়াম, পটাছিয়াম, কেলছিয়াম আৰু হিলিয়ামৰ অস্তিত্ব আছে। বুধ গ্ৰহ সূৰ্য সকলোতকৈ ওচৰত থকা স্বত্বেও ইয়াৰ পৃষ্ঠৰ তাপমাত্ৰা চৰম শীতল হ'ব পাৰে। দিনৰ ভাগত এই গ্ৰহৰ উষ্ণতা 430 ডিগ্ৰী চেলছিয়াছ পৰ্যন্ত হ'ব পাৰে, কিন্তু নিশাৰ ভাগত এই গ্ৰহৰ উষ্ণতা 180 ডিগ্ৰী চেলছিয়াছলৈ নামি যাব পাৰে। গতিকে উষ্ণতাৰ এক ডাঙৰ তাৰতম্য এই গ্ৰহটোত দেখা যায়। বুধৰ পিছতে আহিল সৌৰজগতৰ আনটো ওচৰত থকা গ্ৰহ হ'ল শুক্ৰ। ইংৰাজীত কোৱা হয় ইয়াক ভেনাছ। সূৰ্যৰ পৰা শুক্ৰ গ্ৰহৰ দূৰত্ব হ'ল 107.57 মিলিয়ন কিলোমিটাৰ। সূৰ্যক প্ৰদক্ষিণ কৰিবলৈ এপাকত ই সময় লয় 224 দিন। আচৰিত কথা যে শুক্ৰই বুধতকৈ দূৰত থকা স্বত্বেও শুক্ৰ গ্ৰহৰ উষ্ণতা 462 ডিগ্ৰী চেলছিয়াছ। ইয়াৰ মূল কাৰণ হ'ল ইয়াৰ বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বেছি, প্ৰায় 96.5%। ফলত গেলিলিঅ'ই প্ৰথমতে টেলিস্কোপেৰে আৱিষ্কাৰ কৰা এই গ্ৰহটোৰ দেখিছিল যে এই গ্ৰহটোত কোনো উপগ্ৰহ নাই। এই গ্ৰহৰ বায়ুমণ্ডলত অতিৰিক্ত ছালফিউৰিক এচিড থকাৰ ফলত ছালফিউৰিক এচিডৰ ইয়াতে মেঘ তৈয়াৰ হয় আৰু সেইবাবে শুক্ৰ গ্ৰহ অতি উজ্জ্বল হৈ পৰে। শুক্ৰ গ্ৰহ ইমান বেছি উজ্জ্বল যে ইয়াৰ দিনৰ ভাগতো শুক্ৰ গ্ৰহক দেখা পোৱা যায়। এইবাৰ আমি সৌৰজগতৰ তৃতীয় গ্ৰহ অৰ্থাৎ আমাৰ পৃথিৱী বা আৰ্থৰ বিষয়ে কিছু কথা আলোচনা কৰিম। আজিৰ পৰা প্ৰায় 4.54 বিলিয়ন বছৰ আগতে পৃথিৱীৰ সৃষ্টি হৈছিল। পৃথিৱীয়ে হ'ল একমাত্ৰ গ্ৰহ য'ত জীৱৰ অস্তিত্ব আছে। সূৰ্যৰ পৰা পৃথিৱীৰ গড় দূৰত্ব প্ৰায় 15 কোটি কিলোমিটাৰ। পৃথিৱীয়ে সূৰ্যক প্ৰদক্ষিণ কৰিবলৈ সময় লয় 365 দিন আৰু নিজৰ অক্ষত ঘূৰিবলৈ সময় লাগে 24 ঘণ্টা। পৃথিৱীৰ চুম্বক ক্ষেত্ৰখন ইমান বেছি শক্তিশালী
যে মানে সেইকাৰণে সি মানে বহু ক্ষেত্ৰত ইয়াৰ কাৰণ হৈছে ই লো আৰু নিকেলেৰে গঠিত বেছিভাগ ক্ষেত্ৰতে। ইয়াৰ পৃথিৱীৰ একমাত্ৰ উপগ্ৰহ হ'ল চন্দ্ৰ বা মুন। পৃথিৱীৰ বায়ুমণ্ডলত ৭৮% নাইট্ৰজেন, ২১% অক্সিজেন আৰু কিছু পৰিমাণৰ অন্যান্য গেছৰ সৈতে জলীয় বাষ্প আছে। পৃথিৱীৰ সৰ্বোচ্চ উষ্ণতা ৫৬.৭ ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন উচ্চতা ৮৯ ডিগ্ৰী চেলছিয়াছ। অৱশ্যে পৃথিৱীৰ স্থানসমূহৰ ক্ষেত্ৰত দেখা যায় যে উষ্ণতাৰ কিছু তাৰতম্য আছে। সৌৰজগতৰ চতুৰ্থ গ্ৰহটোৰ নাম হ'ল মংগল। মংগলক ইংৰাজীত কোৱা হয় মাৰ্চ বুলি কোৱা হয়। মংগল গ্ৰহৰ গড় দূৰত্ব সূৰ্যৰ পৰা প্ৰায় ২৩০ মিলিয়ন কিলোমিটাৰ। সূৰ্যক এবাৰ প্ৰদক্ষিণ কৰিবলৈ মংগলে সময় লয় ৬৮৭ দিন। মংগল গ্ৰহৰ ২টি উপগ্ৰহ আছে, এটাৰ নাম ডিমছ আৰু আনটোৰ নাম ফ'বছ। মংগল গ্ৰহৰ বায়ুমণ্ডলত ৯৬% কাৰ্বন ডাই অক্সাইড আৰু কিছু পৰিমাণে আৰ্গন, নাইট্ৰজেন আৰু ১.১৩% অক্সিজেনৰ অস্তিত্ব আছে। এই গ্ৰহৰ সৰ্বোচ্চ উষ্ণতা হ'ল ২০ ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন উচ্চতা -১২০ ডিগ্ৰী চেলছিয়াছ। এই গ্ৰহটোৰ ইমান বেছি আইৰণ অক্সাইড আছে যাৰ বাবে গ্ৰহটোৱে ৰঙা যেন দেখি। সৌৰজগতৰ পঞ্চম গ্ৰহটোৰ নাম হৈছে বৃহস্পতি বা জুপিটাৰ। আয়তনৰ ফালৰ পৰা এই গ্ৰহটো সকলো গ্ৰহতকৈ বৃহত্তম। সূৰ্যৰ পৰা বৃহস্পতিৰ দূৰত্ব ৭৬৮.৫ মিলিয়ন কিলোমিটাৰ। সূৰ্যক এবাৰ প্ৰদক্ষিণ কৰিবলৈ বৃহস্পতিৰ সময় লাগে প্ৰায় ১২ বছৰ। বৃহস্পতি গ্ৰহৰ ৯৫টি উপগ্ৰহ আছে। সৌৰজগতৰ ষষ্ঠ গ্ৰহটোৰ নাম হ'ল শনি বা ছেটাৰ্ণ। সূৰ্যৰ পৰা ইয়াৰ দূৰত্ব ১.৪৩৩ বিলিয়ন কিলোমিটাৰ। এবাৰ সূৰ্যক প্ৰদক্ষিণ কৰিবলৈ শনি গ্ৰহক সময় লাগে প্ৰায় ২৯ বছৰ। এই গ্ৰহৰ ৮২টি উপগ্ৰহ আছে। সৌৰজগতৰ সপ্তম গ্ৰহটোৰ নাম হ'ল ইউৰেনাছ। ইউৰেনাছ গ্ৰহ সূৰ্যৰ পৰা দূৰত্ব হ'ল ২.৯৫ বিলিয়ন কিলোমিটাৰ। সূৰ্যক প্ৰদক্ষিণ কৰিবলৈ ইউৰেনাছ গ্ৰহই সময় লয় ৮৪ বছৰ। এই গ্ৰহৰ মুঠ উপগ্ৰহৰ সংখ্যা অৰ্থাৎ ইউৰেনাছৰ মুঠ উপগ্ৰহৰ সংখ্যা ২৭টা। এই গ্ৰহটোৰ গড় উষ্ণতা -১৯৫ ডিগ্ৰী চেলছিয়াছ আৰু সেইবাবে ই আটাইতকৈ শীতলতম গ্ৰহ বুলি কোৱা হৈছে। সৌৰজগতৰ অষ্টম বা শেষ গ্ৰহটোৰ নাম হ'ল নেপচুন গ্ৰহ। ইংৰাজীতো ইয়াকে নেপচুন কয়। সূৰ্যৰ পৰা নেপচুনৰ দূৰত্ব ৪.৪৭ বিলিয়ন কিলোমিটাৰ। সূৰ্যক এবাৰ প্ৰদক্ষিণ কৰিবলৈ হ'লে এই গ্ৰহটোৱে সময় লয় কিমান ১৬৫ বছৰ। ইয়াৰ মুঠ উপগ্ৰহ আছে ১৪টি। আজি আমি থুলমূলভাৱে এইখিনি কথাই সৌৰজগতৰ বিষয়ে জানিলোঁ, নহয়নে বাৰু?